আচলতে পৰিৱেশ দিৱস বুলি মোৰ বাবে বিশেষ এটা দিন নাই। মই প্ৰতিদিনেই উদযাপন কৰোঁ পৰিৱেশ দিৱস। মাত্ৰ কোনো এটা নিৰ্দিষ্ট দিনতে গছপুলি ভাল পাওঁ, ৰুওঁ বা ফুল পুলি ৰুওঁ এনে নহয়। প্ৰতিদিনাই মই গছবোৰৰ সৈতে কথা পাতোঁ। প্ৰতিদিনাই মই গছবোৰৰ পৰিচৰ্যা কৰোঁ আৰু এক বিৰাট আনন্দ অনুভৱ কৰোঁ। মানুহে সুখ বিচাৰি, সৌন্দৰ্য বিচাৰি পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰে। কিন্তু মোৰ বাবে মোৰ এই অকণমানি ঘৰটোৱে হৈছে মোৰ সৰগ। মোৰ এই সেউজ কুটীৰৰ সেউজীয়াবোৰেই মোৰ বাবে সুখ। আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। আৰু এই পৰিৱেশ দিৱসৰ উদ্দেশ্য হৈছে পৰিৱেশৰ বিষয়ে মানুহক সজাগ আৰু সচেতন কৰা। আৰু সেয়েহে আজি মই স্কুলৰ পৰা আহি আকৌ মই পুনৰ প্ৰতিদিনাৰ দৰে গছবিলাকৰ সৈতে কথা পাতিলোঁ। ভাবিলোঁ আজি মই গছপুলি বা ফুলপুলি কিবা এটা হ'লেও লগাওঁ। আৰু সেয়েহে মই এনেধৰণে এটা টাব আনি থোৱা আছিলে। টাবটো মই ধুনীয়াকৈ তলত শিলগুটি কেইটামান দি লৈছোঁ। আৰু তাৰপিছতে মই গোবৰ শুকুৱাই ৰাখিছিলোঁ, গোবৰ আৰু শুকান মাটি। গোবৰ আৰু শুকান মাটি মিক্স কৰি এনেকৈ মই ধুনীয়াকৈ ভৰাই লৈছোঁ। আৰু লাকি বেম্বৰ খুব শুভ বুলি কয় মানুহৰ ঘৰত থাকিলে। আৰু লাকি বেম্ব ভিতৰতো থ'ব পাৰি, ঘৰৰ ভিতৰত। মই ৰাখিছোঁ কেইবাজোপাও। আৰু তাৰে কিছুমান ডাল কাটি মই এনেধৰণে এটা ঘটিত পানী অলপ দি তিয়াই সজাই থৈছিলোঁ। আৰু তাৰ পৰা কিছু শিপা ওলাই গৈছে। এনেধৰণে যদি লাকি বেম্ববিলাক ডালবিলাক কাটি পানীত তিয়াই থোৱা হয়, তেতিয়াও খুব ধুনীয়াকৈ সজীৱ হৈ থাকে আৰু খুব ধুনীয়াকৈ শিপা ওলায়। আৰু তাৰপিছত শিপা ওলোৱাৰ পিছত মই এনেধৰণে এটা ডাঙৰ টাবত লগাইছোঁ। আৰু যেতিয়া অকণমান ডাঙৰ হ'ব, মই ভিতৰত ৰাখিম এই লাকি বেম্ব গছজোপা। আৰু এয়া মই এনেধৰণে ধুনীয়াকৈ ৰুই লৈছোঁ লাকি বেম্বৰ ডালকেইটা। অকণমান পানী দিছোঁ। আৰু তাৰপিছতে কেইটামান শিলগুটি মই এনেকৈ ৰং কৰি থৈছিলোঁ। আৰু এই শিলগুটিবিলাকো মই এনেকৈ ধৰণে সংগ্ৰহ কৰা আৰু শিলগুটিৰে সজাই মই খুব বেছি ভাল পাওঁ। আৰু আজি পৰিৱেশ দিৱস হিচাপে মই এই লাকি বেম্বৰ ডালকেইটা, যি শিপা ওলোৱা ডালকেইটা মই এনেধৰণে সজাইছোঁ, ৰুইছোঁ। আৰু খুব ধুনীয়াকৈ মই আকৌ ৰুমত নি সজাই থ'ম। আৰু কেনেকুৱা লাগিছে আপোনালোকেও ক'বচোন। আৰু তাৰপিছতে মই প্ৰতিদিনাৰ দৰে আজি আকৌ এবাৰ স্কুলৰ পৰা আহি, আৰু যিহেতু মই স্কুলৰ পৰা আহি সকলোৱে জিৰণি লয় অলপ হ'লেও, মই কিন্তু কোনোদিনে জিৰণি ল'বলৈ সময় নাপাওঁ। কিন্তু মই যদি জিৰণি লওঁ, তেতিয়া মোৰ বাৰীৰ আগফালে পিছফালে যিবিলাক গছপুলি আছে, ফুলপুলি আছে, তেওঁলোকৰ খবৰ এতিয়া কোনে ৰাখিব। আৰু সময় যিহেতু যথেষ্ট কম থাকে, কলেজলৈ 8:30টাৰ আগত পোৱাকৈ যাব লাগে। ৰাতিপুৱা মই বিশেষ সময় নাপাওঁ ফুলৰ লগত লাগিবলৈ। ঘৰৰ পাকঘৰৰ কামখিনিও কৰিব লাগে। আৰু সেইকাৰণে স্কুলৰ পৰা আহি মই সদায় ফুলখিনিৰ পৰিচৰ্যা কৰোঁ। আৰু আজিও মই ফুলৰ যিখিনি অদৰকাৰী যিখিনি বন ওলাইছে, বনবিলাক মই চাফা কৰি দিছোঁ। আৰু এইখিনি হ'ল মোৰ পাছফালে নতুনকৈ লোৱা মাটিত মই কেইটামান টাব ৰাখিছোঁ। আৰু এই টাববিলাকৰ যিহেতু এতিয়া বৰষুণৰ বতৰ, খুব সোনকালে গছৰ যি বনবিলাক ওলাই পৰে, বন কিছুমান। আৰু সেই বনখিনি আকৌ মূল যিজোপা গছজোপাক অপকাৰ কৰে। গতিকে মই প্ৰায়ে এনেধৰণে চাফা কৰি থাকোঁ। আৰু আজিও মই তেনেধৰণে বনবিলাক উঘালি দিছোঁ। আৰু এয়া হৈছে মোৰ পিছফালৰ মাটিত মই কিছুমান পুলি মই পচাইছোঁ। আৰু খুব ধুনীয়াকৈ মই ভাবি আছোঁ, ধুনীয়াকৈ মই সজাম মোৰ পিছফালৰ বাৰীখনো। আৰু তাৰ লগতে শাক পুলি, গছপুলিও আছে। সেইখিনিতো মই বনবিলাক আজি যিমান পাৰোঁ উঘালিলোঁ সন্ধিয়ালৈকে। তাৰপিছত এয়া মই
এখন ফেন ভঙা বেয়া হৈ যোৱা ফেনখনতো মই কিছুমান ফুল লগাইছিলোঁ আৰু সেইখিনিও ঠিক কৰিছোঁ আৰু এইবিলাক বগেনভেলিয়া ডাল মই পচাইছিলোঁ খুব ধুনীয়াকৈ হৈছে নতুনকৈ পচাইছোঁ কিন্তু খুব ধুনীয়া হৈছে বৰষুণো পাইছে যিহেতু আৰু এয়া এনেধৰণে মই আজিৰ পৰিৱেশ দিৱসৰ দিনটোত কলেজৰ পৰা আহি অকণমান সময় এনেধৰণে উদযাপন কৰিলোঁ প্ৰতিদিনাই উদযাপন কৰোঁ মই প্ৰথমতে কৈছোঁ মোৰ কাৰণে পৰিৱেশ দিৱস বুলি কোনো নিৰ্দিষ্ট এটা দিন নাই সদায় মই সেউজীয়া ভাল পাওঁ আৰু সেউজীয়াবিলাকৰ লগত মই সময় কটাওঁ যিমান পাৰোঁ অলপ হ'লেও দিনটোত অলপ সময় হ'লেও মই মোৰ ফুল আৰু গছপুলিবিলাকৰ লগত লাগি থাকোঁ আৰু সকলোৱে জানে মই এইবিলাক কৰি ভাল পাওঁ বুলি আৰু সঁচাকৈয়ে প্ৰকৃতিৰ মাজত যে কিমান এক আনন্দ পোৱা যায় কিমান এক সুখ পোৱা যায় সেয়া মই অনুভৱ কৰোঁ আমাৰ প্ৰকৃতিয়ে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ভাল লগা অনুভৱ ভাল লগা সুখ আমি প্ৰকৃতিৰ পৰাই আহৰণ কৰিব পাৰোঁ সকলোবিলাক আৰু আগতেতো মানুহৰ জীৱন জীৱিকাই আছিলে প্ৰকৃতি পথাৰ অৰণ্য আৰু এয়া মই